তেতিয়াহে ওলালে উৰহী গছৰ উৰটো বাইদেউ বোলে চুলাই মদৰ বেপাৰী আৰু কিবা বেপাৰ কৰে ওলাব, সেয়াও ওলাব, কাৰণ সত্যটো কোনেও ঢাকি ৰাখিব নোৱাৰেতো। এটা কথা কিন্তু বাইদেউ আচৰিত লাগিছে, তুমি যে নিজৰ গাত নিজে দাঁতটো সানি লৈছা, বগা কাপোৰযোৰ তুমি এনেই লেতেৰা কৰিলা। চি মন আছে চাগে ন কাৰণে? এটা কথাই সুধিছো যে আপোনাৰ ইয়ালৈ আহি কেনেকুৱা লাগিলে, আমাৰ লখিমপুৰ মেডিকেল কলেজখনলৈ আহি আপোনাৰ কেনেকুৱা লাগিলে? তেওঁ মানে চিধা এটা কথা কৈছে, আপুনি কোনোবাই সুধিব কাৰণে। মই কৈছো মই ইয়াৰে মানুহ হয়, ইয়াতে চাকৰি কৰি আছো, ইয়াতে কৰি আছো, সেইটো কথা আপোনাক সুধিছো। লগে লগে তেওঁৰ লগত থকা গুণ্ডাখিনিয়ে লগে লগে বিজেপি হয় সেইটো কথা ক'লে, সেইটো কথা গ'ল। ছেকেণ্ডত ভূপেন বৰা ডাঙৰীয়ে চিধাই মোক এনেকে টাচ কৰিছে, তুমি মনে মনে থাকিছো, তুমি মনে এইটো কি, এইটো কেনেকুৱা কথা হ'ব পাৰে? তেওঁতো মোৰ হাজবেণ্ড নহয় না, মোৰ ভাই ককাই হয়, তেওঁ মোক এনেকে কেলে টাচ কৰিব? সেইটো কথা জানিব বিচাৰিছো।